ভয়ংকৰ প্ৰদূষণৰ কবলত দীপৰ বিল সলনি হৈ পৰিছে দীপৰ বিলৰ পানীৰ বৰণ প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডৰ প্ৰতিবেদনত ভয়ংকৰ তথ্য গুৱাহাটী মহানগৰীৰ মনোৰম দীপৰ বিল এতিয়া প্ৰদূষিত সমস্ত মহানগৰীৰ আৱৰ্জনা বুকুত কঢ়িয়াই এতিয়া ৰুগীয়া হৈ পৰিছে ৰামছাৰ সাইটখ্যাত দীপৰ বিল দীপৰ বিলৰ পানী দেখিলে এতিয়া নাক কুচ খাব আপোনাৰ হেউজিয়া দাঁত চামনিৰে আৱৰি পানীৰ বৰণ সলনি হৈছে দীপৰ বিলৰ প্ৰথমে মন কৰক এই ফলকখনলৈ এই ফলকখনত বিলখনৰ তথ্য প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ড অসমে মাহে মাহে দাঙি ধৰে কিন্তু প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ড অসমৰ প্ৰতিবেদনত ভয়ংকৰ তথ্য দীপৰ বিলৰ ৮টাকৈ স্থানৰ পৰা লোৱা নমুনাত ভয়ংকৰ তথ্য লাভ কৰিছে প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ড অসমে দীপৰ বিলৰ পানীত অক্সিজেনৰ পৰিমাণ হ্ৰাস পাইছে উদ্বেগজনকভাৱে ফেকেল কেলিফৰ্ম নামৰ বেক্টেৰিয়াৰ পৰিমাণো বৃদ্ধি পাইছে দ্ৰুতগতিত ইয়াৰ বাবে মূলত দায়ী মহানগৰীৰ আৱৰ্জনা বৰাগাঁওস্থিত ডাম্পিং গ্ৰাউণ্ড মৰা ভৰলুৰ পানীৰ লগতে অভিজাত মহানগৰীৰ বিভিন্ন আৱৰ্জনা সামগ্ৰীৰ ফলতে ভয়ংকৰভাৱে প্ৰদূষিত হৈ পৰিছে দীপৰ বিলৰ পানী দীপৰ বিলৰ পানী প্ৰদূষণৰ ফলত তিল তিলকৈ মৃত্যুৰ ক্ষণ গণিছে জলজ উদ্ভিদৰ লগতে মাছ কাছসমূহে যেহেতু দীপৰ বিলৰ লগত দাঁতিতে ডাম্পিং গ্ৰাউণ্ডটো স্থাপন কৰা হৈছে পশ্চিম বৰাগাঁৱত আৰু মৰা ভৰলু বশিষ্ঠ বাহিনী গোটেই তিনিটা নদী দীপৰ বিলৰ লগত ডাইৰেক্ট কানেক্ট কৰাই আছে আৰু গোটেই লেতেৰা পানীবিলাক দীপৰ বিলত পৰি আছে পৰি থকাৰ ফলত কি হৈছে যিহেতু এতিয়া শুকান বতৰ পানীৰ হেৰিটো কমি গৈছে গতিকে দীপৰ বিলৰ পানী দ্ৰুতগতিত মানে প্ৰদূষণ হোৱা বুলি আমি ধাৰণা কৰিব পাৰোঁ কাৰণ আমি দীপৰ বিলৰ পানী এতিয়া দেখিছোঁ যে সেউজীয়া কালাৰ এটা হৈ গৈছে ইফালে বিলৰ কাষৰীয়া মানুহৰো পানী হৈ পৰিছে ক্ৰমশ বিষাক্ত দীপৰ বিলৰ পানী প্ৰদূষিত হৈ পৰাৰ ফলত বিলখনলৈ হ্ৰাস পাইছে হাতীৰ আগমন আৰু ইয়াকে লৈ চিন্তিত হৈ পৰিছে প্ৰকৃতিপ্ৰেমী উল্লেখ্য যে দীপৰ বিলৰ ডাম্পিং গ্ৰাউণ্ডৰ দুৰ্গন্ধই বৃহত্তৰ অঞ্চলটোৰ জনজীৱনলৈও মাতি আনিছে তীব্ৰ ভাবুকি ডাম্পিং গ্ৰাউণ্ডৰ যি দুৰ্গন্ধ হয় পামহি মইনাখুলুং দেওচতাল আমাৰ ইয়ালৈকে যেতিয়া বতাহ যোনফালে বয় সেইফালে দুৰ্গন্ধবিলাক আহি থাকে আৰু সেই দুৰ্গন্ধই মানে ল'ৰা ছোৱালী পঢ়াৰ পৰা বা মানুহৰ স্বাস্থ্যৰ প্ৰতিটো যথেষ্টখিনি ক্ষতি কৰিবই যিহেতু দুৰ্গন্ধ হয় আৰু তাৰ উপৰি ডাম্পিং গ্ৰাউণ্ডটো জ্বলাই থকা হৈছে ডাম্পিং গ্ৰাউণ্ড জ্বলাই যি ঠঙা যি বায়ু প্ৰদূষিত কৰিয়ে আছে এতিয়া সমান্তৰালভাৱে কি দীপৰ বিলৰ পানীখিনিও একেবাৰে নষ্ট কৰিল একমাত্ৰ চৰকাৰ প্ৰশাসন তথা ৰাইজৰ চূড়ান্ত অমনোযোগিতাৰ বাবেই এতিয়া অসমৰ একমাত্ৰ ৰামছাৰ ছাইট দীপৰ বিলে তিল তিলকৈ গণিছে মৃত্যুৰ ক্ষণ ডাম্পিং গ্ৰাউণ্ড আৰু মৰা ভৰলুৰ পানীৰ সমস্যা শীঘ্ৰে দূৰ নকৰিলে এদিন অতীত হ'ব দীপৰ বিল আজাৰাৰ পৰা অজয় দাসৰ ৰিপোৰ্ট NKTV+।